জনাই জনজাগৰণ অসম দলৰ মহিলা জাগৰণৰ সভানেত্ৰী নেপালী বস্তি তিনিআলিস্থিত ঘৰত শনিবাৰে নিশা অতৰ্কিতে আক্ৰমণ কৰে প্ৰায় 20-30 জনীয়া এটা দুৰ্বৃত্তৰ দলে। আক্ৰমণকাৰী দুৰ্বৃত্তৰ দলটোৱে মহিলা জাগৰণ সভানেত্ৰী গীতাঞ্জলি পাটিলৰ ঘৰৰ চৌহদত ৰখা এখন 4-চকীয়া বাহন আৰু এখন স্কুটি ভাঙি চুৰমাৰ কৰাৰ পিছতে ঘৰৰ দুৱাৰ আৰু খিৰিকীৰ গ্লাছ আদিও ভাঙি চুৰমাৰ কৰে বুলি জানিব পৰা গৈছে। ইফালে জনজাগৰণ অসম দলৰ সভাপতি লেলিল দলে নিশা দলীয় কাম সামৰি ঘৰলৈ উভতাৰ সময়ত নেপালী বস্তিত প্ৰায় 20-30 জনীয়া দুৰ্বৃত্তৰ এটা দলে আগুচি ধৰি শিলগুটি লাঠি আদিৰে বাহনখন আক্ৰমণ কৰি সম্পূৰ্ণৰূপে বিধ্বস্ত কৰা বুলি জানিব দিয়ে। উক্ত ঘটনাত লেলিল দলেৰ লগত যোৱা আন এজনৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে বুলি জানিব পৰা গৈছে। দুৰ্বৃত্তৰ দলটোৱে জনজাগৰণ অসম দলৰ সভাপতি লেলিল দলে আৰু মহিলা জাগৰণৰ সভানেত্ৰী গীতাঞ্জলি বৰী পাটিলক হত্যা কৰাৰ অপচেষ্টা চলাই পৰিকল্পিতভাৱে আক্ৰমণ কৰাৰ অভিযোগ কৰিছে। ঘটনাৰ পিছতে জনাই আৰক্ষীয়ে গীতাঞ্জলি পাটিলৰ ঘৰত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। মোৰ নাম লেলিন দলে। মোৰ ঘৰ ৰটকে। মই ইয়াৰ পৰা ওলাই যাওঁতে মোক প্ৰায় 7খনমান গাড়ীয়ে মোক আগুচি ধৰিছে। আগুচি ধৰি ডাইৰেক্ট মোক ফ্ৰণ্টৰ গাড়ীটোৰ গ্লাছটো প্ৰথমে ভাঙি লৈছে। তেতিয়া মই ভাবিলোঁ যে সিহঁতে টোটেলি এইচ কৰি পেলাই। মই লগে টাৰ্ণ মাৰি ইয়াত সোমাইছোঁ। লাষ্টত গৈ মোৰ লগৰ এজন আছিলে মোৰ লগত। তাৰপিছত ইয়াকো হিলেৰে ইয়াত অলপ আঘাত কৰিছে। সেইটো মই নামটো ক'ম বাৰু, সেইটো নিৰ্মল পেগু, সেইটো ৰাজাখানাৰ হয়। তাৰপিছত সিহঁতৰটো হৈছে এটেম্প টু মাৰ্ডাৰ। ডাইৰেক্ট মোক মাৰ্ডাৰ কৰিবৰ কাৰণে সিহঁতে আহিছে। আপুনি চিনি পাইছে নেকি মানুহ? মই মানুহকেইটাক চিনি পাবৰ কি অতৰ্কিতে আক্ৰমণ কৰিছে। মানুহ চিনি পাবলৈ সময় দিয়া নাই, মানে মানুহ কোনো গাড়ীত চিনি পাবলৈ সময় দিয়া নাই মোক। মানে মুঠতে মানুহটো মাৰ্ডাৰ কৰিব লাগে বুলি নিৰ্দেশ দিয়া এনেকুৱা কোনোবা আছে ইয়াত জড়িত আছে বুলি মই ভাবোঁ। মানে সেইটো মোৰ মতেতো সেইটো ভুৱন পেগুৰ নেতৃত্বত হৈছে। একদম খোলাখুলি কথা, এইটো ভুৱন পেগুৰ নেতৃত্বত। মই এতিয়া বৰ্তমান জনজাগৰণৰ সভাপতি। তেতিয়া এই যে জনজাগৰণ অসমে এতিয়া আমি শপত গ্ৰহণ ল'বৰ কাৰণে যেতিয়া আমি কেমিজেলেমত আমি 9 তাৰিখে এটা প্ৰগ্ৰাম কৰিব গৈছিলোঁ, সেই 9 তাৰিখৰ প্ৰগ্ৰামটোত সিহঁতে তাত কৰিব নিদিওঁ, জনজাগৰণে যাতে যেন প্ৰগ্ৰামটো কৰিব নোৱাৰে। তাৰ কাৰণে সিহঁতে এই ব্যৱস্থাটোক মানে মুঠতে কি প্ৰেচিডেণ্টক মাৰ্ডাৰ কৰিব লাগে। আৰু কাইলৈ মই যদি মৰি যাওঁ তাৰ কাৰণে জগৰীয়া ভুৱন পেগুৱে হ'ব। মই ক'তো আঘাত নাপালোঁ। মুঠতে মই এটাই মোৰ হ'ল যে মই অততে গম পালোঁ যে ডাইৰেক্টলি মই গাড়ীটো টাৰ্ণ কৰি লৈ পেলাই মই ডাইৰেক্ট সোমাইছোঁ। লাষ্টত গৈ একদম পিছফালেতো গাড়ীটোতো একদম খতম কৰি দিছে। মোৰ গাড়ী খতম, মুঠতে একো নাথাকিলে আৰু মুঠতে গাড়ীটো। মই মানুহকেইটাক চিনি পাবৰ কাৰণে মই অথনিও কৈছোঁ যে মানুহকেইটাক চিনি পাবৰ কাৰণে মোক এনেকুৱা অতৰ্কিতে আক্ৰমণ কৰিছে, মই চিনি পাব পৰা নাই। মই প্ৰাণ বচাবৰ কাৰণে মানুহকেইটাক মই অন্ততঃ চিনি পাবলৈতো মই সেই সময়ত মোৰ সময় নাই। মানে সেইটোৱে এতিয়া য'ত তাৰ মানে কি আমি ভাবিছোঁ যে যেনেকা BTRত বা BTCত যেনেকা তাৰ মানে বিভিন্ন ৰাজনৈতিক দল আছে, তাততো একো হোৱা নাই। কিন্তু আমাৰ যেনেকা মিচিং অধ্যুষিত অঞ্চলত সিহঁতে যি ধৰণে তাৰ মানে কোনো এটা ৰাজনীতি দল থাকিব নালাগে, সিহঁতৰ মই সেইটোৱে ৰাজনীতি হ'ব লাগিব। তাৰপিছত কোনো ৰাজনীতি কৰিব নালাগে। এই বুধ অধিকাৰটোক সিহঁতে তাৰ মানে কৰ্ব কৰিব, ৰাইজৰ জনগণৰ বুধ অধিকাৰটোক সিহঁতে কৰ্ব কৰিব গৈ আছে। তাৰ কাৰণে সেইটোক সজাগ কৰিব যাওঁতে সিহঁতৰ এটা বিপদত পৰিছে। সেই বিপদত পৰাটো এটাই যে সিহঁতক জনজাগৰণটোক অন্ততঃ কি কৰিব লাগে, মাৰপিট কৰি হ'লেও সিহঁতক তাৰমানে বাধা দিব লাগে আৰু দমন কৰিব লাগে, আগ্ৰাসন কৰি সিহঁতে অন্ততঃ ৰাজনীতিটো কৰিবলৈ পাব লাগে। সেইটোৱে সিহঁতৰ উদ্দেশ্যটো। এইটো মোৰটোতো অপেনলি মই কৈছোঁ যে এইটো গণশক্তি, আৰু গণশক্তি বুলিবলৈতো নাই। সেইটো বিজেপি দলৰ, এইটো ভুৱন পেগুৰ নেতৃত্বত হৈছে। মই অকস্মাত গমেই নাপালোঁ। মানে কি হ'ল, মানে বাহিৰৰ পৰা একদম গদং গাদাং কৰি মানে শিলগুটি দলিয়াইছে, মিহিদাল লৈ আহিছে, একদম দৰ্জা চৰ্জা খুলিব বিচাৰিছে। মানে একো গমেই নাপালোঁ। মানে
ঘৰৰ ভিতৰত আমি কথা পাতি আছো মই ওলাই আহিছো মানে ওলাই আহোঁতে মানে একদম কিছুমান চেহেৰা মই দেখি পাইছো মানে এইটো ফ্ৰান্সিছ পাতিৰ আছিলে জান দলে আৰু ভাস্কৰ দলে ৰাহুল পেগু ইহঁতৰ নেতৃত্বত মানে 20-40 জন মান হ'ব মানে এনেকুৱা এটা দল একদম জাতি জুং লৈ গোটেই ঘৰ চৰ খিৰিকী দৰ্জা গেট চকী টকী একদম লেট্ৰিন বাল্টিং পৰ্যন্ত খতম কিবা কৰিছে মানে পাকঘৰতো ইটা দলিয়াইছে মানে এনেকুৱা মোক মানে ইহঁতৰ পলিটিকেল কিবা আছে মানে ইহঁতৰ মই মানে জনজাগৰণৰ কিবা বুলি মই ইহঁতে মানে এনেকে আক্ষেপ কৰে মানে মই জনজাগৰণ মহিলা জাগৰণৰ সভানেত্ৰী মানে ইহঁতৰ পাৰ্টিৰ বিপক্ষে যায় বুলি মোক এনেকে কৰে মই ভুৱন পেগুৰ নেতৃত্বত এইটো গণশক্তি আৰু বিজেপি মিত্ৰজোঁটৰ পাৰ্টিয়ে এনেকে মোক আক্ৰমণ কৰিছে মই এইটোকে আহ্বান জনাইছো আমি গণতান্ত্ৰিক দেশত চবৰে মানে ৰাজনৈতিক অধিকাৰটো আছে চবেই ৰাজনীতি কৰাৰ অধিকাৰ আছে মই কোন পাৰ্টিত যাওক নাযাওক মোৰ এইটো নিজৰ কিবা গণতান্ত্ৰিক অধিকাৰ হয় মই যোন পাৰ্টিতে নাযাওক লাগে সিহঁতৰ কি কিবা হ'ব লাগে কি মানে দুৱাৰ দৰ্জা খিৰিকী গাড়ী প্ৰথম আহি গাড়ীটোৱে মানে কিবা কৰি লৈছে গেট ভাঙিছে তাৰপিছত গাড়ী লাইন চাইন অফ কৰিছে আৰু ভিতৰতো সোমাব লৈছে আমি ঠেলি কিবা কৰি আছিলো মানে বন্ধ কৰি আছিলো আৰু প্ৰাণী মৰাৰ ভাবুকি দিছে একদম মাৰি খতম কৰিম বুলি মোক এটেক কৰিবলৈ আহোঁতে মানে মই কিবা ওলাই বুলি কৈছে একদম দুৱাৰ খিৰিকী বোলে গোটেই কিবা কৰি দিছে মানে এনেকা মোৰ আগে পিছেও মোক দুবাৰ কৰিছে এনেকাকে যেহেতু আপুনি যি কেইগৰাকীৰ নাম লৈছে এইটো TMPK জাতীয় সংগঠনৰ হয় ভুৱন পেগুৰ গুণ্ডাগিৰি বিলাকে ইয়াক মোক কিবা কৰিছে এইবিলাকে মানে মোক ৰাজনৈতিকভাৱে ইহঁতে হস্ত কিবা কৰিছে মানে প্ৰশাসনক মই এইটোৱে আহ্বান জনাম উচিত তদন্ত কৰিব লাগে পাৰিলে মোক একদম CBI তদন্ত কৰি দিব লাগে কিবা এইটো মই কিবা কৰিম আগৰ পৰাও দুবাৰ হৈছিলে মোৰ ইয়াত আগতো এনেকে কৰিছে মোৰ খিৰিকী ভাঙিছে কিবা দুৱাৰ চোৱাৰ ভাঙিছে এনেকে কৰিছে মোক শিলগুটি গোটেই টিনৰ ওপৰত ৰাতভৰ 1 ঘণ্টামান দলিয়াইছে মোক তেনেকে মই এই ঘটনাটো মই একো ন্যায় পোৱা নাই মোৰ প্ৰাণৰ প্ৰতি এতিয়া ভাবুকি আহিছে পুলিচ প্ৰশাসনে মোক একো কিবা কৰি দিয়া নাই উচিত তদন্ত একো কৰি দিয়া নাই 40-50 জন মান হ'ব তাৰপিছত ইয়াত মই যিটো চিনি পাইছো মই 4-5 জন মানক চিনি পাইছো মানে ইয়াত কিবা নে ফ্ৰান্সিছ পাতিৰ জান দলে ভাস্কৰ দলে এইটো ৰাহুল পেগু আৰু কেইজনমান ইহঁতৰ নেতৃত্বত এইটো হৈছে মানে ইহঁতে TMPK সংগঠনৰ হয় ভুৱন পেগুৰ কিবা হয় এইবিলাক পলিটিকেল পাৰ্টি নহয় জাতীয় সংগঠনৰ হয় কিয় ইহঁতে এনেকে কৰিছে মই গম নাপাওঁ মই এইবিলাক একো কিবা নহয় মই বেলেগ এতিয়া জনজাগৰণ দল এটা আমি আঞ্চলিক দল এটা খুলি আছো মই মহিলা জাগৰণৰ সভানেত্ৰী মই সেই দলত নাথাকিলে ইহঁতে মোক এনেকে কিবা কৰি যাহা তা কিবা কৰি মই টাকামি সিং মিমেকাবাৰ সভানেত্ৰী আছিলো কিবা কিবি অজুহাত দেখাই মোক মানে ইহঁতে সভানেত্ৰী পদৰ পৰাও মোক কিবা কৰিছে বহিষ্কাৰ কৰিছে কিবা এটা বহিষ্কাৰ কৰাৰ পাছতো মই এইটো কিবা এটা দল সংগঠন বা কংগ্ৰেছত হলেও বা কিবা হলেও AGPত হলেও বা জাতীয় পৰিষদ হলেও মই জইন কৰিব লাগিব বা কিবা এটা নিজে আঞ্চলিক দল এটা খুলি কিনি আমি ৰাজনীতিটো কৰিব লাগিব যেনেকা হলেও সেইটো প্ৰশাসনক মই এইটোৱে আহ্বান জনাও ইয়াত জোনাইল প্ৰশাসন হৈ থকা নাই এইটো ভুৱন পেগুৰ গুণ্ডাগিৰিত প্ৰশাসনটো পুলিচ প্ৰশাসন চলি আছে ইহঁতে উচিত তদন্ত নকৰে ইহঁতে পৰৱৰ্তী আহিছে মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে ইহঁতে মোক কেতিয়া মাৰি পেলাব সেইটো মই কিবা কৰিব নিবিচাৰো মোৰ ভয় শংকা হৈছে